এজন সৈনিকক কেতিয়াও এনে ব্যৱহাৰ নকৰিব। এই কাহিনী এজন সৈনিকৰ হয়, যি জম্মু কাশ্মীৰত যুদ্ধৰ বাবে গৈছিল। যুদ্ধ সমাপ্ত হোৱাৰ পাছত যেতিয়া সেই সৈনিকজনৰ ঘৰলৈ উভতাৰ সময় আহিল, তেতিয়া সৈনিকজনে জম্মু কাশ্মীৰৰ পৰা নিজৰ মাক দেউতাকলৈ ফোন কৰিলে। মা আৰু দেউতা, মই ঘৰলৈ আহি আছোঁ। কিন্তু ঘৰলৈ যোৱাৰ আগে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। মোৰ এজন বন্ধু আছে, যাক মই মোৰ লগত ঘৰলৈ নিব বিচাৰিছোঁ। কি মই বন্ধুজনক নিব পাৰিমনে? নিশ্চয় বোপা, এয়াও কিবা সুধিবলগীয়া কথানে? আমি তোমাৰ বন্ধুক লগ পালে বহুত সুখী হ'ম। মাক দেউতাকে উত্তৰ দিলে। কিন্তু প্ৰথমে আপোনালোকে এটা কথা জানি লওক, সৈনিকজনে কৈ গ'ল। যুদ্ধত সি বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল। সি এটা বাৰুদৰ সুৰংগত ভৰি থলে আৰু তেতিয়া সি নিজৰ এখন হাত আৰু এটা ভৰি হেৰুৱালে। এতিয়া তাৰ ওচৰত কোনো ঠাই নাই য'ত সি যাব পাৰে। সেইবাবে মই তাক মোৰ লগত থাকিবলৈ নিব বিচাৰোঁ। সৈনিকজনৰ কথা শুনি মাকে ক'লে, বোপা, তোমাৰ বন্ধুৰ বিষয়ে জানি আমাৰ বৰ দুখ লাগিছে। যদি আমি তাৰ থকাৰ ব্যৱস্থা অন্য ক'ৰবাত কৰোঁ? নহয় মা, মই বিচাৰিছোঁ সি আমাৰ লগতে থকাটো। কিন্তু বোপা, এতিয়া দেউতাকে ক'লে, তুমি বুজা নাই যে তুমি কি বিচাৰিছা। এনেদৰে বিকলাংগ ব্যক্তি এজন আমাৰ বাবে বহুত ডাঙৰ বোজা হ'ব। আমাৰ নিজৰ জীৱন আছে জীবলৈ, আৰু আমি নিবিচাৰোঁ এনে ধৰণৰ কোনো পৰিস্থিতি আমাৰ জীৱনলৈ আহে। মোৰ মতে তুমি অকলেই ঘৰলৈ আহিব লাগে আৰু নিজৰ বন্ধুজনক তাতে এৰিব লাগে। সি নিজৰ জীৱন জীয়াবলৈ কিবা নহয় কিবা এটা বাট উলিয়াই ল'ব। মাক দেউতাকৰ কথা শুনি সৈনিকজনে ফোনটো কাটি দিলে। কিছুদিনৰ পাছত সেই সৈনিকজনৰ মাক দেউতাকলৈ জম্মু কাশ্মীৰৰ পৰা এটা খবৰ আহিল যে তোমালোকৰ পুত্ৰৰ এটা বিল্ডিঙৰ পৰা মৃত্যু হৈছে। পুলিচৰ মতে এয়া এক আত্মহত্যা হয়। তৎক্ষণাত মাক দেউতাকে জম্মু কাশ্মীৰলৈ বুলি ফ্লাইটৰ টিকেট কৰিলে আৰু জম্মু কাশ্মীৰ পালেগৈ। তাত তেওঁলোকক চহৰৰ মৃত লোকক ৰখা ঘৰলৈ লৈ গ'ল, য'ত তেওঁলোকে নিজৰ পুত্ৰক চিনাক্ত কৰিব পাৰে। তেওঁলোকে নিজৰ পুত্ৰক চিনাক্ত কৰিলে। কিন্তু এয়া দেখা পাই তেওঁলোকৰ কঁপনি উঠিল। কাৰণ তেওঁলোকৰ পুত্ৰৰ কেৱল এখন ভৰি, এখন হাত আছিল। এই কাহিনীত যি মাক দেউতাক আছে, তেওঁলোক আমাৰ মাজৰে বেলেগ ধৰণৰ লোকৰ দৰে হয়, যি নিজৰ সুবিধাক অধিক মহত্ব দিয়ে। সেইসকল লোকো সেই তেনেধৰণৰ লোকৰ লগত থাকি ভাল পাব বা সময় অতিবাহিত কৰিব বিচাৰে, যি সুস্থ হয়, দেখিবলৈ ধুনীয়া হয়, বা যাৰ লগত থাকি তেওঁলোকে সুখ পায়। তেওঁলোকে এনে লোকক পচন্দ নকৰে যি দেখাত সুন্দৰ, সুস্থ, স্মাৰ্ট নহয়, বা যাৰ লগত তেওঁলোকে সুখ নাপায়, বা কোনো ৰূপতে তেওঁলোকৰ বাবে অসুবিধাজনক হয়। এওঁলোকে এনে লোকৰ পৰা দূৰতে থাকে। কিন্তু কেতিয়াবা তেওঁলোকৰ এনে ব্যৱহাৰৰ বাবে তেওঁলোকৰ সন্মুখত এনে পৰিস্থিতিৰ উৎপন্ন হয় যি তেওঁলোকে ভুগিবলগীয়া হয়। যি লোক যেনে নহওক কিয় তেনেকৈয়ে আপোন কৰি ল'ব লাগে আৰু প্ৰয়োজন হ'লে তেওঁলোকৰ সহায় কৰিব লাগে।